বহুতখিনি ভ্যাকচিন আছে যেনেকৈ সার্ভাইকাল ক্যান্সার প্রিভেনশন ভ্যাকচিন আছে চিকেন পক্সৰ কাৰণে প্ৰিভেনশ্যনৰ কাৰণে মেডিচিন আছে হাৰ্পিছ জষ্টৰৰ কাৰণে মেডিচিন আছে যোনে আগতে হেপাটাইটিছ এ বা হেপাটাইটিছ বিৰ মেডিচিন লোৱা নাই তেওঁলোকে ল'ব পাৰে নিউমোনিয়া ভ্যাকচিন আছে সেইখিনি সব বয়সস্থ মানুহৰ কাৰণে আৰু স্পেশালি যাৰ কোনো ধৰণৰ অলৰেডি বেমাৰ আছে হাৰ্টৰ বেমাৰ বা লাংছৰ বেমাৰ বা ডায়াবেটিছ তেওঁলোকৰ কাৰণে আৰু প্ৰয়োজনীয় সো আপুনি সদায় জানিবলগীয়া হয় যে বয়সস্থ মানুহে কি ভ্যাকচিন ল'ব লাগে বাছি থাকিবৰ কাৰণে সেইটো এটা পাৰ্ট হল তাৰ বাহিৰেও ৰেগুলাৰ হেলথ চেকআপত আমি কি চাওঁ বডি ওয়েট ব্লাড প্ৰেছাৰ যেতিয়া আপুনি চান্স পায় ব্লাড প্ৰেছাৰটো চেক কৰিব লাগে ব্লাড গ্লুকোজ আজিকালি গ্লুকোমিটাৰ আছে সেইকাৰণে বহুত ইজি হয় আপুনি এটা প্ৰিকতে গম পাই যাব আপোনাৰ নিজৰ কোলেষ্ট্ৰল লেভেলটো এটলিষ্ট 35 ইয়াৰ্ছৰ পিছত এবাৰটো চেক কৰাবই লাগে আপুনি ক্যান্সাৰ প্ৰিভেনশ্যনৰ কাৰণে ব্ৰেষ্ট মেমোগ্ৰাফি আমি 40 বা 45 ইয়াৰ্ছৰ পিছত কওঁ সার্ভাইকাল ক্যান্সার স্ক্রিনিং যাৰ কাৰণে ভ্যাকচিনো আছে আৰু প্যাপ স্মিয়াৰ কওঁ হেতু 21 বছৰৰ পিছত আৰম্ভ কৰিব লাগে প্ৰত্যেক 2 বছৰে আপুনি কৰাব পাৰে আৰু মতা মানুহৰ কাৰণে 55 এজৰ পিছত আমি প্ৰস্টেট ক্যান্সার স্ক্রিনিংৰ কাৰণে কওঁ আৰু both males and females colon cancer screening 50 বছৰৰ পিছত যদি আপোনাৰ কোনো ধৰণৰ ৰিস্ক ফ্যাক্টৰ আছে আপোনাৰ ঘৰত দেখিছে কাবাৰ ক্যান্সাৰৰ বেমাৰ হয় তেনে হলে আগতীয়াকৈ আপুনি ডক্টৰৰ লগত পৰামৰ্শ কৰি সেইখিনি সৰু বয়সতো কৰাব পাৰে